নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 জুলাই। ৰাজ্যৰ লাখ লাখ দুখীয়াসকলৰ বাবে ভাল খবৰ, কিয়নো এইবোৰ মানুহে অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী ঘৰ। লগতে এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল CM ফ্লাইট আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত CM ফ্লাইট আঁচনিলৈ এনেকুৱা এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে, বিশ্বব্যাপী সুযোগৰ বাবে যুৱ শক্তিক সাজু কৰি তোলাৰ লক্ষ্য। তাৰপিছত আৰু লিখা আছে, CM ফ্লাইট আঁচনি সম্প্ৰসাৰণ কৰি ইংৰাজী, জাৰ্মান আৰু অন্যান্য বিদেশী ভাষা অন্তৰ্ভুক্ত কৰা হ'ব বুলি অসম চৰকাৰে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। 2 নম্বৰত লিখা আছে, বিদেশী ভাষা প্ৰশিক্ষণ আৰু বিদেশত কৰ্মসংস্থাপনৰ প্ৰস্তুতিৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থীক 1,50,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। অসম চৰকাৰে CM ফ্লাইট আঁচনিৰ জৰিয়তে 1,50,000 টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত 3 নম্বৰত লিখা আছে, এনিমেশ্যন, VFX, গেমিং, কমিক্স আৰু এক্সটেণ্ডেড আৰু ৰিয়েলিটিৰ ক্ষেত্ৰত দক্ষ মানৱ সম্পদ গঢ়ি তুলিবলৈ FEGC HR টেলেণ্ট ডেভেলপমেণ্ট নীতি গ্ৰহণ কৰিব চৰকাৰে। তাৰপিছত 4 নম্বৰত কি লিখা আছে পঢ়ি শুনাই দিছোঁ। 4 নম্বৰত লিখা আছে, আন্তঃৰাষ্ট্ৰীয় কৰ্মসংস্থাপনৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ নাৰ্ছিং মহাবিদ্যালয়সমূহত ইংৰাজী কথোপকথনৰ প্ৰশিক্ষণ আৰম্ভ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে চৰকাৰী ঘৰলৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, আণ্ডাৰ দ্য প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ দ্য পুৰ হেভ বিন প্ৰভাইডেড উইথ LPG গেছ কানেকশ্যন, ইলেক্ট্ৰিচিটি, ড্ৰিংকিং ৱাটাৰ এণ্ড আদাৰ বেছিক ফেচিলিটিজ ছাচ এজ টয়লেট এলং উইথ দিয়াৰ অন পাকা হাউচ। তাৰপিছত আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই দিছোঁ এনেকুৱা আৰু এক বিশেষ আপডেট চৰকাৰী ঘৰলৈ প্ৰদান কৰিছে। ইয়াতে লিখা আছে, PMAYG के तहत पक्के आवास के साथ प्राप्त लाभार्थियों को मिलेगा LPG गैस कनेक्शन, बिजली। তাৰপিছত লিখা আছে, जल शौचालय जैसे अन्य मूलभूत सुविधाएं थी। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে এতিয়াৰ পৰা PMAYG চৰকাৰী ঘৰ লাভ কৰিব, সেইসকল মানুহে চৰকাৰী ঘৰৰ উপৰিও আৰু 3টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। 1 নম্বৰত কোৱা হৈছে, যিসকল মানুহৰ ঘৰত গেছ কানেকশ্যন নাই সেইসকল মানুহে লাভ কৰিব LPG গেছ কানেকশ্যন। 2 নম্বৰত কোৱা হৈছে, যিসকল মানুহৰ ঘৰত ইলেক্ট্ৰিচিটিৰ কানেকশ্যন নাই সেইসকল মানুহে ইলেক্ট্ৰিচিটিৰ কানেকশ্যন লাভ কৰিব। 3 নম্বৰত কৈছে, যিসকল মানুহৰ ঘৰত চৰকাৰী টয়লেট নাই সেইসকল মানুহে লাভ কৰিব চৰকাৰী টয়লেটৰ সুবিধা। ইয়াৰ উপৰিও পানীৰ ব্যৱস্থাও আপোনালোকে লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে। তো অৰুণোদয় আঁচনি টকা অহা 3 আগষ্ট তাৰিখে অসম চৰকাৰে প্ৰদান কৰিব। কেনেকৈ প্ৰদান কৰিব সেই বিষয়ত ইয়াতে লিখা আছে, সেইদিনা ৰাজ্যৰ প্ৰতিখন পঞ্চায়তত অনুষ্ঠিত সৰু সভাৰ জৰিয়তে নতুন চৰকাৰৰ কাৰ্যকালত এই আঁচনিৰ প্ৰথমটো কিস্তি প্ৰদান কৰিব চৰকাৰে। অৰুণোদয়ৰ নতুন সংস্কৰণে কেৱল আৰ্থিক সহায়ে নহয়, যোগ্য প্ৰতি ঘৰলৈ কঢ়িয়াই আনিব সুৰক্ষা, আত্মবিশ্বাস আৰু আশাৰ পোহৰ।